নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে এটা বহুত ভাল খবৰ আহিছে। ADR 3.0 2026ৰ যিটো এক্সাম ডেট আছে তাৰ ওপৰত এটা বিগ আপডেট আহিছে। কেতিয়া এক্সামসমূহ হ'ব পাৰে তাৰ ওপৰত এটা বিগ আপডেট ওলাই আহিছে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব, কেতিয়াৰ পৰা এক্সামসমূহ হ'ব পাৰিব, তাৰ কি বিগ আপডেট আহিছে সেইখিনি কথা আপোনালোকক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান অনুযায়ী শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। চ' ADR 3.0 ক্ষেত্ৰত যিটো বিগ আপডেট আছে তাৰ কথা জনাই আছোঁ। তাৰ আগতে মই এক্সাম ডেটৰ ডিটেইলছ সম্পৰ্কে ভিডিঅ'টো আপোনালোকে গম পাব পাৰিব, কেতিয়া এক্সামসমূহ হ'ব, তাৰ যিটো বিগ আপডেট আছে সেইখিনি কথাও গম পাব পাৰিব। আৰু লগতে যিখিনি আপোনালোকে এক্সাম নেমটো গম পায়, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ আণ্ডাৰত এক্সামসমূহ অনুষ্ঠিত হ'ব। কণ্ডাক্টিং অথৰিটি আছাম ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন SLRC আণ্ডাৰত হ'ব। আৰু এক্সাম ইয়েৰটো 2026ত হ'ব। আৰু যদি আপোনালোকে ADR 3.0 কাৰণে এক্সামসমূহ দিম বুলি ভাবি আছে, তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ বাবে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিয়াইছে। কোৰ্চটোৰ কথা ডিটেইলছত জনোৱাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ। প্ৰথম কথা হৈছে, এই কোৰ্চটো আপোনালোকৰ বাবে সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। ছেকেণ্ড কথাটো হৈছে, কোৰ্চটো যদি আপোনালোকে বাই কৰিলে পঢ়ে, বেলেগ কোনো বুক নপঢ়িলেও হ'ব, বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, সকলোখিনি ইয়াতে পাই যাব। আৰু থাৰ্ড কথাটো হৈছে, কোৰ্চটো যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় যদি চিলেকশ্যন লাভ কৰিব পাৰিব। এতিয়া হ'লে কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব? বাই কৰিবকৈ যিটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে, 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত যেন হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰাৰ প্ৰচেছ সকলোখিনি কৰি দিয়া হ'ব। চ' হোৱাটছআপত মেছেজ কৰিলে হৈ যাব। চ' মই এতিয়া এই কোৰ্চটো ডিটেইলছ সম্পৰ্কে মই আপোনালোক জনাই দিব বিচাৰিছোঁ। প্ৰথমতে দেখিব পাৰিছে ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4। ADR 3.0 গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ কাৰণে এই কোৰ্চটো পঢ়িব পাৰিব। বেষ্ট কোৰ্চ 2026 এণ্ড 2027 দুইটাৰ ক্ষেত্ৰতে এই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰিব। ইয়াত আপোনালোকে দেখিছে কোৰ্চটোত কি পাব, 10,000 কুৱেশ্যন উইথ এনচাৰ পাব, 10,000 প্ৰশ্ন উত্তৰ এই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে, এই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। আৰু কি ছাবজেক্ট হ'ব, মইতো আপোনাৰ ছাবজেক্টখিনি কথা কৈছোঁ, সকলো ছাবজেক্ট কভাৰ কৰা আছে, কমপ্লিট চিলেবাছ কভাৰ কৰা আছে, অল ছাবজেক্ট পাব, অল টপিক কভাৰ আছে। হ'লেও মই আপোনালোকক ছাবজেক্টখিনি জনাই দিব বিচাৰিছোঁ। ছ'চিয়েল ষ্টাডি হওক, ছ'চিয়েল ষ্টাডি আপোনালোকৰ হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, সকলোখিনি আছে। আছাম ৰিলেটেডো লাভ কৰিব পাৰিব, ইণ্ডিয়া ৰিলেটেডো লাভ কৰিব পাৰিব, ৱৰ্ল্ড ৰিলেটেডো আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে জেনেৰেল নলেজ পাব, জেনেৰেল নলেজ ঠিক তেনেদৰে আছাম, ইণ্ডিয়া, ৱৰ্ল্ড গোটেইখিনি পাব। কাৰেণ্ট এফেয়াৰ্ছ পাব, কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে বৰ্তমান যিখিনি গভৰ্ণমেণ্ট স্কিম তাৰ পৰ্যন্ত ইয়াত এড আছে। তাৰপিছত আপোনালোকে মেথমেটিক্স লাভ কৰিব পাৰিব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, সকলোখিনি ইয়াত আপোনালোকে লাভ কৰিব পাৰিব। যিমানখিনি ছাবজেক্ট আছে সকলোখিনি কমপ্লিট চিলেবাছ কভাৰ কৰা হৈছে, লগতে ইংলিছ গ্ৰামাৰো লাভ কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে এই কোৰ্চটো বাই কৰি পঢ়িব, তাৰপিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ বাবে ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব, যিখিনি ADR 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ আহিবলগীয়া আপকামিং যিখিনি এক্সাম আপোনালোকে দিব, সেই এক্সাম লেভেলৰ ADR 3.0 ষ্টেণ্ডাৰ্ডৰ ফুল লেন্থৰ আপোনালোকে 10খন মক টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে যিখিনি প্ৰিভিয়াছ ইয়েৰ এক্সাম আছে, আগতে যিখিনি এক্সাম হৈ গ'ল, সেই এক্সামৰ যিখিনি কুৱেশ্যন পেপাৰ আছে, সেই কুৱেশ্যন পেপাৰখিনিও ইয়াত আপোনালোকে লাভ কৰিব পাৰিব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। চ' যদি আপোনালোকে বৰ্তমানকৈ কোৰ্চটো যদি বাই কৰা নাই, আপোনালোকে বাই কৰি লওক, কিয়নো অফাৰটো আপোনালোকৰ লিমিটেড টাইমৰ কাৰণে আছে। চ' অফাৰটো লিমিটেড টাইমৰ কাৰণে যিহেতু হয়, সেইকাৰণে আপোনালোকে সোনকালে গৈ কোৰ্চটো বাই কৰি লওক, কিয়নো পিছত আপোনালোকে এই অফাৰটো লাভ নকৰিব। চ' সোনকালে গৈ বাই কৰি লওক। আৰু কোৰ্চটো যদি বাই কৰিলেও পঢ়ে, বেলেগ কোনো বুক নপঢ়িলেও হ'ব, বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, সকলোখিনি আমাৰ এই কোৰ্চটোৰ অন্তত এভেইলেবল পাই যাব। আৰু ভালদৰে যি পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই কোৰ্চটোত ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়, কিয়নো আপোনালোকে ৰিভিউবিলাক আপোনালোকে আমাৰ চেনেলত চাব পাৰে, বহুতে বহুত ভাল ৰিভিউ দিছে, কাৰণ সকলোৱে ভালেই পাইছে, কাৰণ এইটো ওৱান অফ দ্য বেষ্ট কোৰ্চ। আৰু এই কোৰ্চটো সকলো এক্সামৰ কাৰণে পঢ়িব পাৰিব। এতিয়া মই আপোনালোকক ADR 3.0 এক্সামসমূহ কেতিয়া হ'ব, তাৰ ওপৰত কি বিগ আপডেট বা তাৰ ওপৰত কি হয়, মই কেতিয়া এক্সামসমূহ অনুষ্ঠিত হ'ব তাৰ সম্পৰ্কে মই আপোনালোক জনাই দিব বিচাৰিছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। চ' ADR 3.0 এক্সাম ডেটৰ সম্পৰ্কে জনোৱাৰ আগত মই জানিব বিচাৰোঁ, এক্সাম নেম গম পায়, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADR। আৰু কণ্ডাক্টিং অথৰিটি আপোনালোকে নিশ্চয় গম পায়, আপোনালোকৰ SLRC আপোনালোকে এক্সামসমূহ কণ্ডাক্ট কৰে, আৰু বাকী এক্সামসমূহ ছেবাৰ দ্বাৰা অনুষ্ঠিত কৰা হয়। চ' এইকেইটাতো আপোনালোকে নিশ্চয় গম পালে। এতিয়ালৈ এক্সামসমূহ কেতিয়া অনুষ্ঠিত হ'ব পাৰে,
এক্সামসমূহ আপোনালোকৰ জুনৰ পৰা আগষ্টৰ ভিতৰত অনুষ্ঠিত হ'ব পাৰে যিখিনি আগৰ নটিফিকেশ্যন আছে তাৰ ওপৰত যদি প্ৰেডিকশ্যন কৰি পেলাই আপোনালোকে ক'ব পাৰে যে এক্সামসমূহ জুন বা আগষ্টৰ ভিতৰত আপোনালোকে হ'ব পাৰে চ' ভেকেঞ্চিসমূহ আপোনালোকৰ অতি সোনকালে আহিবলৈ গৈ আছে সেইখিনি কথা মই আপোনাক জনাই দিব বিচাৰিছোঁ ভেকেঞ্চিখিনি আপোনালোকৰ অতি সোনকালে আহিবলৈ গৈ আছে আৰু বাকী আপোনালোকৰ এক্সামসমূহ জুনৰ পৰা আগষ্টৰ ভিতৰত হ'ব পাৰে যিটো মষ্ট প্ৰবেবলি যিটো এক্সপেক্টেড ভেকেঞ্চিখিনি অতি সোনকালে আহিবলৈ গৈ আছে আৰু এক্সামসমূহ জুনৰ পৰা আগষ্টৰ ভিতৰত হ'বলৈ গৈ আছে চ' আপোনালোকৰ হাতত বেছি সময়ো নাই বা কম সময়ো নাই আপোনালোকে এতিয়াৰ পৰাই পঢ়িব লাগিব এতিয়াৰ পৰাই প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু বাকী আপোনালোকৰ এক্সাম ডেট বা নটিফিকেশ্যনৰ সম্পৰ্কে যিটো SLR আছে অফিচিয়েল ৱেবছাইট আছে তাতো আপডেটসমূহ পাই থাকিব বা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে তাতো আপোনালোকে আপডেটসমূহ পাই থাকিব পাৰিব আৰু এক্সামসমূহ আপোনালোকৰ জুনৰ পৰা আগষ্টৰ ভিতৰত হ'বলৈ গৈছে কিয়নো ইয়াৰ যিখিনি আগৰ ট্ৰেণ্ড আছে বা তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে ক'ব পাৰে আৰু নটিফিকেশ্যনসমূহ অতি সোনকালে আহিবলৈ গৈছে CM ছাৰে আপোনালোকে নিশ্চয় বাইটবিলাক শুনিছে যে অতি সোনকালে এই তৃতীয় সংস্কৰণ হ'বলৈ গৈ আছে আৰু বাকী এক্সামসমূহ আপোনালোকৰ জুনৰ পৰা আগষ্টৰ ভিতৰত হ'বলৈ গৈ আছে চ' এতিয়াৰ পৰাই আপোনালোকে পঢ়া শুনাসমূহ কৰিব লাগিব আৰু এতিয়াৰ পৰাই ফুল্লি পঢ়িব লাগিব ফুল যিটো চিলেবাছ কভাৰ কৰি পঢ়িব লাগিব PYQ চাব লাগিব মক টেষ্ট লগাব লাগিব তেনেদৰে পঢ়িলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এই সকলোখিনি কভাৰ কৰি যিটো আমাৰ কোৰ্চ হয় সেই কোৰ্চটোত আপোনালোকে সকলোখিনি পাই যাব মক টেষ্টৰ পৰা PYQৰ পৰা কুৱেশ্যন এনচাৰৰ পৰা আদি কৰি সকলোখিনি আমাৰ যিটো কোৰ্চ হয় কোৰ্চটোতে পাই যাব চ' কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে কোৰ্চটো হৈছে ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় আৰু কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে তাত আপোনালোকে মেছেজ কৰিলে হ'ল হোৱাটছআপত হাই বুলি তেতিয়া আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব আৰু হোৱাটছআপ নাম্বাৰটো মই কৰিছোঁ 9864881276 হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হৈ যাব ইয়াত আপোনালোকে 10,000 কুৱেশ্যন এনচাৰৰ পৰা আদি কৰি অল ছাবজেক্ট কভাৰ কৰি A to Z টপিক এনালাইচিছৰ পৰা আদি কৰি ছ'চিয়েল ষ্টাডি হওক জেনেৰেল নলেজ হওক মেথমেটিক্স হওক ৰিজনিং হওক ইংলিছ গ্ৰামাৰ হওক সকলোখিনি আপোনালোকে লাভ কৰি